राहुल गांधी হাজাৰ বছৰ ধৰি আমাৰ ভাৰতীয় সভ্যতা সংস্কৃতিত চিৰ প্ৰবাহিত এক আমাৰ ধ্যান ধাৰণা, কিন্তু এই গোটেই ধ্যান ধাৰণাক ধূলিসাৎ কৰি কংগ্ৰেছ দলে আমাৰ দেশৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ মাতৃৰ প্ৰতি যি অশালীন মন্তব্য আগবঢ়াইছে, ই আমাৰ সমাজ ব্যৱস্থাটোৰ কাৰণে অতি নিন্দনীয়। আৰু কংগ্ৰেছৰ এই শিষ্টাচাৰবিহীন আচৰণৰ কাৰণে সমগ্ৰ দেশবাসী আজি লজ্জিত। আৰু সেই তাৰে প্ৰতিবাদত আজি আমি ভাৰতীয় জনতা পাৰ্টীয়ে ডিব্ৰুগড় জিলা সমিতিয়ে আমাৰ এই স্থানীয় ৰাইজৰ সহযোগত কংগ্ৰেছৰ এই অশালীন মন্তব্যৰ প্ৰতিবাদত আমি তীব্ৰ গৰিহণাৰে আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। আৰু ৰাহুল গান্ধীৰ প্ৰতি আমাৰ আহ্বান, আমাৰ দাবী, যাতে অতি শীঘ্ৰে এই এনেধৰণৰ অশান্তিৰ মন্তব্য প্ৰদান কৰাৰ বাবে দেশবাসীৰ ওচৰত, মাতৃ সমাজৰ ওচৰত তেওঁ ক্ষমা খোজে। কাৰণ কালে কেতিয়াও তেওঁলোকৰ এনেধৰণৰ মন্তব্য কেতিয়াও গ্ৰহণ নকৰে। গতিকে তেওঁলোকৰ এই এনেধৰণৰ ধ্যান ধাৰণাক আমি তীব্ৰ প্ৰতিবাদ জনাইছোঁ। ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ মাতৃৰ প্ৰতি কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধী ডাঙৰীয়াই যি অপমানসূচক মন্তব্য কৰিছে, তাৰ আমি ধিক্কাৰ দিছোঁ, আমি গৰিহণা দিছোঁ। আৰু তাৰ লগে লগে আমি এইখন ভাৰতবৰ্ষত আমি নাৰী সমাজক সদায় মাতৃ হিচাপে আমি গণ্য কৰি আহিছোঁ। আৰু মাতৃ সমাজক কৰা অপমান কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে, কেতিয়াও ই অসমীয়া অপৰাধ। সেইকাৰণে ৰাহুল গান্ধী ডাঙৰীয়াক আমি ক্ষমা খুজিবৰ কাৰণে দাবী জনাইছোঁ। ভাৰতীয় জনতা পাৰ্টী অসম প্ৰদেশে আজি সমগ্ৰ অসমৰ প্ৰতিখন জিলাত আমি এনেধৰণে প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। আৰু ভৱিষ্যতৰ দিনত মাতৃ সমাজৰ প্ৰতি কংগ্ৰেছে যি অপমানসূচক মন্তব্য কৰিছে, তেনে মন্তব্য নকৰিবৰ কাৰণে আমি সকীয়াই দিছোঁ। আৰু ৰাহুল গান্ধী ডাঙৰীয়াই যাতে ৰাইজৰ ওচৰত ক্ষমা খোজে, তাৰ বাবে আমি দাবী জনাইছোঁ।